দৰঙৰ হাজৰিকাপাৰাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন। অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ নামত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজৰিকাপাৰাৰ প্ৰাথমিক শাখাৰ উদ্যোগত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱভাগে উদযাপন কৰা হয়। তদুপলক্ষে কাৰ্যসূচী অনুসৰি ৰাতিপুৱা প্ৰভাত ফেৰী, পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, সমূহীয়া নাম প্ৰসংগ, শিশুসকলৰ মাজত ঘোষাপাঠ প্ৰতিযোগিতা আদিৰ পিছত বিয়লি ব্যাসৰ ওজাপালি প্ৰদৰ্শন আৰু সন্ধিয়া বন্তিৰ প্ৰজ্বলনেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। এই মহোৎসৱভাগী উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ অন্তৰ্গত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা হাজৰিকাপাৰা প্ৰাথমিক শাখাৰ উদ্যোগতো আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। ৰাতিপুৱাৰে পৰা ইয়াত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাতিপুৱা প্ৰাতঃপ্ৰসংগ, প্ৰভাত ফেৰী, গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন, সমূহীয়া নাম প্ৰসংগ আৰু আবেলি ব্যাসৰ ওজাপালি প্ৰদৰ্শন কৰা হৈছে। হাজৰিকাপাৰাৰ যুৱশিল্পী কোষেশ্বৰ কলিতাৰ দলৰ দ্বাৰা ব্যাসৰ ওজাপালি প্ৰদৰ্শন কৰা হৈছে আৰু কিছু সময় আগতে ব্যাসৰ ওজাপালি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু বৰ্তমান বন্তি প্ৰজ্বলন কাৰ্যসূচী চলি আছে। আৰু মই বৰ্তমান প্ৰাথমিক শাখাৰ নামঘৰত উপস্থিত আছোঁ আৰু মোৰ সৈতে কেইবাগৰাকীও বাপ বান্ধৱ ইয়াত উপস্থিত আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। আজি আপোনালোকৰ প্ৰাথমিক শাখাত মাধৱদেৱ গুৰুজনাৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হ'ল। কি কাৰ্যসূচী এটা মূলতঃ ৰূপায়ণ কৰা হ'ল? হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ গঢ়ি উঠিছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্ম অনুষ্ঠান। আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰে হাজৰিকাপাৰা প্ৰাথমিক শাখাখনে 1973 চনতে জন্ম লাভ কৰিছে। 1973 চনৰ পৰা হাজৰিকাপাৰা প্ৰাথমিক শাখাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আৰু মহাপুৰুষ মাধৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ এই দুভাগী অতি উল্লাহ মালাহেৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰি আহিছে। আৰু আজি 538 সংখ্যক যি আৱিৰ্ভাৱ মহোৎসৱ, এই মহোৎসৱভাগে ৰাতিপুৱাৰ ভাগত প্ৰাতঃভংগ এইটো হৈছিল, প্ৰাতঃভংগ হৈছে, প্ৰভাত ফেৰী হৈ গৈছে, বন্তি প্ৰজ্বলন হৈছে, তাৰ পৰা নাম প্ৰসংগ হৈছে, ওজাপালি প্ৰদৰ্শন হৈছে আৰু গোটেই দিনটো আমি এনেদৰে উদযাপন কৰিছোঁ যে আমি যেন বৈকুণ্ঠ ধামতে আমি উপস্থিত আছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।